নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে ইয়ালৈ আহিছে, আমি খুব ভাল পাইছোঁ। আমি এই দোমাহীত উষ্ণ দোমাহীৰ ভোগালীৰ এই সময়ত আপোনালোকক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰি আমাৰ কৃষি জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিয়ে যি প্ৰেছ মেল পাতিছোঁ, আমাৰ বক্তব্যখিনি আমি ক'বলৈ আগবাঢ়িছোঁ। মোৰ লগত ইয়াত বহিছে আমাৰ মঞ্চৰ সাধাৰণ সম্পাদক শ্বাহজালাল আহমেদ, মোৰ লগত আছে আমাৰ কৃষি জনগোষ্ঠী মঞ্চ যুৱ ছাত্ৰ মঞ্চৰ ধুবুৰী জিলাৰ সভাপতি জাহাংগীৰ হুছেইন আহমেদ আৰু আমাৰ ধুবুৰী জিলাৰ কৃষি জনগোষ্ঠী মঞ্চৰ সম্পাদক ইবাদুল্লাহ শ্বেখ। আমি দেশী জনগোষ্ঠীয় মঞ্চই আজিৰ এই দোমাহীৰ এই সখনত আমি বৰ্তমান গোটেই অসমত হুলস্থুল হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰিছোঁ। এই ভোগালীৰ মাজতো আমি ক্ষোভতে আমাৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আমাৰ প্ৰতিবাদ প্ৰকাশ কৰাৰ লগতে আমি আটাইকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি কৃষি জনগোষ্ঠী মঞ্চ অসমে দাবী কৰিছোঁ আৰু এই দাবীৰ কাৰণে আজি সংবাদৰ জৰিয়তে আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে অতি পিছপৰা বঞ্চিত লাঞ্ছিত এই কৃষি জনগোষ্ঠীৰ 16-17 লাখ মান মানুহ, এই মানুহখিনিৰ কাৰণে চৰকাৰে এটা আছুতীয়া এটা গণনা, এটা চেঞ্চাছৰ ব্যৱস্থা কৰিব লাগে, এটা জৰীপৰ ব্যৱস্থা কৰিব লাগে আৰু কিমানখিনি মানুহ ক'ত আছে তাৰ এটা সম্ভেদ আমাক চৰকাৰে যোগাৰ কৰি দিব লাগে। তাৰ লগতে আমি দাবী কৰিছোঁ যে পিছপৰা মানুহখিনিক উন্নয়ন পৰিষদ গঠনৰ জৰিয়তে এটা সমন্বয়নৰ ভাগ দিবলৈ, যাতে মানুহখিনিক উন্নয়নৰ মুখ দেখিব পাৰে। তাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়ন পৰিষদ দিয়া হৈছে। আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমেও আমাৰ দেশী জনগোষ্ঠীক উন্নয়ন পৰিষদ দিয়াৰ কাৰণে দাবী কৰিছোঁ। তাৰ লগতে বিশেষকৈ অতি সম্প্ৰতি সংসদত এটা বিল উত্থাপন হৈছে আৰু বিজেপি চৰকাৰে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি ঘোষণা কৰিছে। এই ঘোষণাক আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমে স্বাগতম জনাইছোঁ আৰু অতি সোনকালে এই 6 জনগোষ্ঠীক জনজাতি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগতে আমি দেশী জনগোষ্ঠীৰ মঞ্চেও আমাক ST ষ্টেটাছ দিব লাগে বুলি দাবী জনাইছোঁ। এই কাৰণেই যে আমাৰ যিখিনি দেশী মানুহ আছে, দেশী মুছলমান মানুহ আছে, এই মানুহখিনি মূলত কোচ ৰাজবংশীসকলৰ পৰা, কিছু সংখ্যক ৰাভাৰ পৰা, কিছু সংখ্যক গাৰোৰ পৰা, কিছু সংখ্যক নাথযোগী সম্প্ৰদায়ৰ পৰা ধৰ্মান্তৰিত হৈ যুগে যুগে কালে কালে ধৰ্মান্তৰিত হৈ তেওঁলোকে এই অঞ্চলতে বসবাস কৰি আছে। যিহেতু এই মানুহখিনিৰ মূলটো হ'ল ট্ৰাইবেল মূল বা এই কোচ ৰাজবংশীসকলৰ মূল, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ আচাৰ আচৰণ, তেওঁলোকৰ খাদ্য আচৰণ, তেওঁলোকৰ পোচাক আচাৰ আৰু কোচ ৰাজবংশীসকলৰ পোচাক আচাৰ একেই। যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ পিছত এই ক্ষুদ্ৰ জনগোষ্ঠীটো বাদ পৰি যায়, এই জনগোষ্ঠীটো আকৌ এটা বঞ্চনাৰ বলি হ'ব আৰু দীৰ্ঘদিন এই বঞ্চনা চলি থাকিব। গতিকে আমি দাবী কৰিছোঁ যে আমাৰ দেশী জনগোষ্ঠীৰ যিখিনি মানুহ আছে, এই কম সংখ্যক মানুহ যাতে উন্নয়নৰ পৰা বাদ পৰি নাযায়, তেওঁলোককো অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হওক। আৰু এই সম্পৰ্কে আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, অন্যান্য জাতি জনগোষ্ঠীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমাৰ এই জনগোষ্ঠীটোক আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা অৱস্থাৰ পৰা এটা উন্নতকৰণ কৰাৰ কাৰণে এই অনুসূচিত জনজাতিকৰণ কৰাৰ বাহিৰে বিকল্প ৰাস্তা নাই। গতিকে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই জনগোষ্ঠীটোক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হওক। 2016 বিৰোধিতা কৰি ইতিমধ্যে ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয়তাবাদী শিবিৰৰ সৈতে বিভিন্ন ঠাইত আমাৰ সংগঠনে, আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ অসমে আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু অহা 23 তাৰিখে যিটো কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আন্দোলনৰ আহ্বান দিছে, তাতো আমি সহযোগ কৰিম। আমাৰ সংগঠনৰ তৰফৰ আহ্বান জনাইছোঁ যে অসমৰ যে 7 পৰীক্ষা যি মিলা প্ৰীতি, এই 7 পৰীক্ষা মিলা প্ৰীতি যাতে মানে নষ্ট নহয়। কাৰণ অসমীয়া জাতি গঠনত বঙালী হিন্দুসকলৰো অত্যন্ত অৱদান আছে। ইতিমধ্যে যিসকল বঙালী হিন্দুৱে অসমীয়া জাতীয় জীৱনৰ সৈতে বিলীন হৈ গৈ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা এই কাৰণেই যে নতুনকৈ বঙালী হিন্দুসকলক বা অন্যান্য
যি হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ কাৰণে নাগৰিকত্ব বিধেয়ক 2016 সংশোধনী বিধেয়ক 2016 কৰিব বিচাৰিছে, এইটোৱে সামগ্ৰিকভাৱে চবৰে ওপৰত প্ৰভাৱ পেলাব। কাৰণ অৰ্থনৈতিকভাৱেও যিসকল বঙালী বন্ধুসকলে ইয়াত ব্যৱসায় বাণিজ্য কৰি চাকৰি বাকৰি কৰি আহিছে, যদি নতুনকৈ ইয়াত আকৌ মানুহ আনি ইয়াত সংস্থাপিত কৰা হয়, স্বাভাৱিকতে আগৰে পৰা যিসকলে আমাৰ বঙালী ভাইসকলে ইয়াত সংস্থাপিত হৈ আছে বা জাতীয় জীৱনৰ সৈতে একাকাৰ হৈ আছে, তেওঁলোকৰ ওপৰতেই তেওঁলোকৰ মুখৰ অন্যটোকেই তেওঁলোকে ভাগ কৰি খাব, তো অন্যতো তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত তেওঁলোকৰ কি হ'ব, আঘাত কৰিব। গতিকে স্বাভাৱিকভাৱে যিসকল আমাৰ বঙালী ভাইসকলে ইয়াৰ সৈতে জড়িত হৈ আছে, তেওঁলোকক এই বিধেয়কখনৰ বিৰোধিতা কৰা উচিত। আৰু আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক, যাতে অসমৰ জাতীয় জীৱনৰ যি শতাংশীয়া সম্প্ৰীতি, এই সম্প্ৰীতি যাতে বিনষ্ট নহয়, তাৰ কাৰণে যাতে কোনো দল সংগঠনে কোনো উচতনিমূলক বক্তব্য আদি প্ৰশ্ৰয় নিদিয়ে, তাৰ কাৰণে আমি আহ্বান